নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতত অবৈধভাৱে বাংলাদেশী নাগৰিক থাকিব নোৱাৰিব উত্তৰ প্ৰদেশৰ মথুৰাৰ পৰা আটক কৰা হৈছে অবৈধ বাংলাদেশীৰ এটা 90 জনীয়া বৃহৎ দল 4 মাহ পূৰ্বেই বাংলাদেশৰ পৰা প্ৰৱেশ কৰিছিল ভাৰতত তাৰ ভিতৰত 35 জন পুৰুষ 27 গৰাকী মহিলা 28 জন শিশু মথুৰাৰ পূৰ্বে আন এখন ৰাজ্যটো আছিল বাংলাদেশীৰ দলটো বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতবৰ্ষত প্ৰৱেশ কৰি ইটা ভাটাত কাম কৰি আছিল 90 জনীয়া এটা বৃহৎ দলক আৰক্ষীয়ে আটক কৰি হুদা পোছা অব্যাহত ৰাখিছে আন এটা খবৰ ভাৰত সদায় সন্ত্ৰাসবাদী বিৰোধী হৈ আহিছে পাকিস্তানক বিশ্বৰ আগত উন্মোচন কৰিবলৈ ডাঙৰ ডাঙৰ দেশ ভ্ৰমণ কৰিব ভাৰতৰ এক সৰ্বদলীয় প্ৰতিনিধিৰ দলে তাৰ ভিতৰত এজন হৈছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে পাকিস্তানে সদায় সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিছে পৰৱৰ্তী খবৰ যিজন সাংসদে নিজেই পাকিস্তানত থাকি আহিছে যিজন সাংসদৰ সন্তানৰ নাগৰিকত্ব আছে বিদেশী ৰাষ্ট্ৰত যিজন সংসদৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয় তেও কেনেকৈ পাকিস্তানৰ বিপক্ষে ক'ব পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন ৰাষ্ট্ৰলৈ যাবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ নাম থকা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে কৈছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী কাম-কাজসমূহক বিশ্বৰ জনতাৰ সন্মুখত লৈ যাবলৈ সৰ্বদলীয় প্ৰতিনিধি দল এটা বিভিন্ন ৰাষ্ট্ৰলৈ যাব যেহেতু কংগ্ৰেছৰ পৰাও 4 জন যাব সেই 4 জনীয়া প্ৰতিনিধি দলটোত ৰাহুল গান্ধীয়ে অসমৰ এগৰাকী সাংসদৰ নামও অন্তৰ্ভুক্ত কৰিছে সেইজন হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ৰাহুল গান্ধীক টুইট যোগে আহ্বান জনাইছো যে যিজন সাংসদে পাকিস্তানত 2 সপ্তাহ থাকি আহিছে যিজন সাংসদৰ সন্তানৰ নাগৰিকত্ব আৰু পত্নীয়ে পাকিস্তানৰ দৰমহা লোৱা বিষয় উপস্থাপন হৈছে তেও কেনেকৈ পাকিস্তানৰ বিপক্ষে যাব পৰৱৰ্তী খবৰ পাকিস্তানী এজেন্টৰ সৈতে সম্পৰ্ক থকাৰ বাবে তথ্য শ্বেয়াৰ কৰাৰ অপৰাধত ইউটিউবাৰ সহ 5 গৰাকীকৈ ভাৰতীয় গ্ৰেপ্তাৰ কৰা হৈছে হাৰিয়ানাৰ ট্ৰেভেল ব্লগাৰ জ্যোতি মালহোত্ৰাৰ লগতে ইয়ামিন দেবিন্দৰ আৰমান আৰক্ষীৰ জালত পৰিছে আন এটা খবৰ ভাৰত পাকিস্তানৰ মাজত আকৌ যুদ্ধ হ'ব পাৰে ভাৰতৰ অপাৰেচন সিন্দুৰৰ পাছত পাক চৰকাৰে মুকলিকৈ সন্ত্ৰাসবাদীৰ পক্ষত থিয় হৈছে ইয়াৰ মাজতে দুইখন দেশৰ দুগৰাকী নেতাৰ মন্তব্যৰ প্ৰসংগৰে চৰ্চা চলিছে পুনৰ হ'ব পাৰে ভাৰত পাকিস্তানৰ মাজত যুদ্ধ কাৰণ পাকিস্তানে সদায় সন্ত্ৰাসবাদীৰ পক্ষত থিয় হৈছে আৰু বাৰম্বাৰ ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰয়াস কৰিছে আন এটা খবৰ ভাৰতীয় সামাজিক বিজ্ঞান একাডেমীৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে ইউএছটিএমৰ উপাচাৰ্য অধ্যক্ষ জিডি শৰ্মা শৈক্ষিক উৎকৰ্ষতা সামগ্ৰিক শিক্ষা আৰু প্ৰভাৱশালী নেতৃত্বৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে এই দায়িত্ব প্ৰদান কৰা হৈছে পূৰ্বে এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ সভাপতি পদৰ দায়িত্বত আছিল শৰ্মা পৰৱৰ্তী খবৰ ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰাৰ বাবে দুজনকৈ লোকক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটা জিলাৰ দুজনকৈ যুৱকক একেদিনাই গ্ৰেপ্তাৰ কৰা হৈছে আজাদ ইমৰান হুছেইন আৰু শাহিদুল ইছলাম নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ পৰা দিনক দিনে গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যোনে পাকিস্তানক সমৰ্থন কৰিব তাকে গ্ৰেপ্তাৰ কৰা হ'ব আৰু দিনক দিনে অসমত পাকিস্তানীৰ সমৰ্থকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু লগতে পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিছে কলগাছিয়াৰ যুৱক গুৱাহাটীৰ নটবমাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আজাদ ইমৰান হুছেইনক ফেচবুকত পাকিস্তান জিন্দাবাদ বুলি দিছিল এটা ফেচবুক পোষ্ট আৰু তাৰ পাছতেই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এটা খবৰ গাহৰিৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে একশ্যন নিষিদ্ধ হৈছে গাহৰিৰ মাংস
গাহৰি বিক্ৰেতা পালকসকলৰ বাবে এই ডাঙৰ খবৰ বৰ্তমান সময়ত গাহৰিৰ মাংসৰ পৰা সংহাৰী ৰূপত সোৱাইন ফ্লু বিয়পোৱাৰ পাছতেই গাহৰিৰ মাংস নিষিদ্ধ কৰা হৈছে অসমত নিষিদ্ধ কৰা হৈছে গাহৰিৰ মাংস ভয়াৱহ ৰূপত আহিছে সোৱাইন ফ্লু পৰৱৰ্তী খবৰ ৰাজনীতিৰ কলিয়া ডাৱৰে ঢাকিছে অপাৰেশ্যন সিন্দুৰক কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিষয়ে আলোচনাৰ বাবে বিভিন্ন দেশলৈ 7টা প্ৰতিনিধি দল পঠোৱাৰ সিদ্ধান্ত লৈছে য'ত বিভিন্ন দলৰ সাংসদসকলক অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু এই প্ৰক্ৰিয়াত কংগ্ৰেছৰ প্ৰস্তাৱিত নামৰ তালিকা অগ্ৰাহ্য কৰিছে বিজেপি চৰকাৰ বিজেপি চৰকাৰে তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰক এটা দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শনিবাৰে সামাজিক মাধ্যমত পোষ্টৰ জৰিয়তে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকৰ প্ৰস্তাৱিত তালিকা অগ্ৰাহ্য কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে শনিবাৰে চৰকাৰে জানিবলৈ দিয়ে যে প্ৰতিনিধি দলসমূহৰ নেতৃত্বত থাকিব বিজেপিৰ ৰবি শংকৰ প্ৰসাদ জেডিইউৰ সঞ্জয় কুমাৰ ঝা বিজেপিৰ বৈজয়ন্ত পাণ্ডা ডিএমকেৰ কনিমেজি কৰুণানিধি এনচিপিৰ সুপ্ৰিয়া সুলে শিৱসেনাৰ শ্ৰীকান্ত সিন্দে আৰু শশী থাৰুৰ এই ঘটনাই কংগ্ৰেছৰ ভিতৰত থাৰুৰক লৈ পূৰ্বৰ বিতৰ্ক পুনৰ উজ্জীৱিত কৰি তুলিছে কেইবামান পূৰ্বে থাৰুৰে আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বৈঠকৰ প্ৰশংসা কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল তেতিয়া তেওঁ স্পষ্ট কৰিছিল যে তেওঁ কংগ্ৰেছৰ হৈ কাম কৰিবলৈ সদায় হাজু কিন্তু দলত তেওঁৰ প্ৰয়োজন নহলে তেওঁৰ অন্যান্য কাম আছে আন এটা খবৰ ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন EOS 09 উপগ্ৰহ উৎক্ষেপনৰ বাবে সাজু ইছৰো ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই নিশাৰ ভাগত ভাৰতৰ সৰ্বস্তৰৰ নিৰীক্ষণ ক্ষমতা বৃদ্ধিৰ বাবে 18 মেত নিজৰ EOS 09 উপগ্ৰহ উৎক্ষেপন কৰিবলৈ সাজু হৈছে আৰু ইয়াক ৰিচাৰ্ট 1B বুলিও জনা যায় PSLV C61 ৰকেটত উৎক্ষেপন কৰা এই উন্নত ৰাডাৰ ইমেজিং উপগ্ৰহটোৱে পৃথিৱীৰ পৰা 500 কিলোমিটাৰ ওপৰত প্ৰদক্ষিণ কৰিব সি বেণ্ড সিন্থেটিক এপাৰচাৰ ৰাডাৰেৰে সজ্জিত EOS 09 ডাৱৰ দুমুখা বা আন্ধাৰৰ মাজতো পৃথিৱীৰ পৃষ্ঠৰ উচ্চ ৰেজুলেশ্যনৰ ছবি ল'ব পাৰে যাৰ ফলত ই ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এক শক্তিশালী আহিলা হিচাপে পৰিগণিত হ'ব পৰৱৰ্তী খবৰ আৰু কিমানজনৰ মৃত্যু হলে ব্যৱস্থা ল'ব চৰকাৰে অসম চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে শেহতীয়াকৈ সোণাপুৰৰ ক্ষেত্ৰী বৰবি তুলি গাঁৱৰ 50 বছৰীয়া জনজাতীয় মহিলা অঞ্জু ৰংপিৰ মৃত্যুৱে গুৱাহাটী পৌৰ নিগম আৰু অসম চৰকাৰৰ অৱহেলা পুনৰ উদঙাই দিছে যোৱা 15 মেত গুৱাহাটীৰ বেলতলা বজাৰৰ বাহিনী নদীৰ সমীপত দশক পুৰণি ইটাৰ গাৰ্ড ৱাল ভঙাৰ ফলত অঞ্জু ৰংপিৰ থিতাতে মৃত্যু হয় অভিযোগ অনুসৰি স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিন ধৰি দেৱালখনৰ দুৰ্বল অৱস্থাৰ বিষয়ে সতৰ্ক কৰি দিছিল যদিও GMCয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল এই স্থান পৰিদৰ্শন কৰা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে চৰকাৰক দোষাৰোপ কৰি আঙুলিয়াই দিয়ে যে তেওঁলোকে বজাৰৰ পৰা ৰাজহ সংগ্ৰহ কৰিলেও মৌলিক সুৰক্ষা বা শৌচাগাৰৰ দৰে সা সুবিধা প্ৰদান কৰাত ব্যৰ্থ হৈছে আন এটা খবৰ দিল্লীত আম আদমি পাৰ্টিৰ খখনীয়া পদত্যাগ কৰিছে 13 গৰাকীকৈ কাউন্সিলৰে ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টি নামৰ নতুন দল ঘোষণাৰ দাবী আন এটা খবৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তাজ হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এটা বিশেষ মেইলে টোপনি খৰিছে মুম্বাই আৰক্ষীৰ
মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তাজ হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে মেইলযোগে। অজ্ঞাত মেইল আইডিৰ পৰা অহা ভাবুকি ভৰা ইমেইল বিমানবন্দৰৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে সতৰ্ক কৰি দিয়া হৈছে মুম্বাই আৰক্ষীক। এই ভাবুকিৰ পিছতে মুম্বাই বিমানবন্দৰ আৰু কলাবাৰ তাজ হোটেলৰ আশে-পাশে তালাচী চকী বহুৱা হৈছে। আন এটা খবৰ, 2026ত বিজেপিয়ে নিজৰ হাতলৈ আনিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো। ৰচনা কৰিছে ৰণকৌশল। 21 মে'ত যোৰহাটত বিজেপি বৰ্ধিত সাংগঠনিক সভা, 2026ৰ বিধানসভা আৰু বিটিআৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত ৰণকৌশল ৰচনা কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে উজনিত অভূতপূৰ্ব সফলতা লাভ কৰিছে। আনকি এটা বছৰতে গৌৰৱ গগৈক ৰাইজে প্ৰত্যাখ্যানো কৰা দেখা গৈছে। এনে দৃশ্যপটে এতিয়া বিজেপি শীৰ্ষ মহলত অপাৰ আনন্দৰ জোৱাৰ তোলা দেখা গৈছে। সেইবাবে উজনি অসমক লৈ বিজেপিয়ে আৰম্ভ কৰিছে ৰণকৌশল। কাৰণ সন্মুখত আছে 2026 চনৰ বিধানসভা নিৰ্বাচন।